গৰমৰ বন্ধৰ পিছত স্কুলৰ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰী প্ৰৱেশ কৰাৰ আগমুহূৰ্তত সতৰ্ক হ'বলৈ আহ্বান। আগষ্ট মাহৰ 1 তাৰিখৰ পৰা স্কুলসমূহ খোলা হৈছে। সুদীৰ্ঘ দিন বিদ্যালয়ৰ কোঠাসমূহ বন্ধ থকাত শ্ৰেণীকোঠাসমূহত সাপ সোমাই থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই মন্তব্য সৰ্প বিশেষজ্ঞ তেজপুৰৰ সৌৰভ বৰকটকীৰ। তেজপুৰৰ জাহাজঘাটৰ PM শ্ৰী গান্ধী আশ্ৰম প্ৰাথমিক বিদ্যালয়ৰ পৰা এটি সাপ উদ্ধাৰ কৰি সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে সাংবাদিকৰ আগত এনে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সৰ্প বিশেষজ্ঞ বৰকটকীয়ে তেজপুৰৰ সমূহ বিদ্যালয় পৰিচালনা সমিতিক অনুৰোধ জনাই কয় যে স্কুলসমূহৰ শ্ৰেণীকোঠাৰ পৰিৱেশ পৰিষ্কাৰ কৰাৰ পিছত কোঠাসমূহ ভালকৈ নিৰীক্ষণ কৰিহে ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত প্ৰৱেশ কৰিবলৈ দিয়া উচিত। বহুদিন কোঠাৰ নিৰ্জন পৰিৱেশৰ মাজত চিকাৰৰ সন্ধানত থকা সাপসমূহক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জৰিয়তে আঁতৰাই পঠিয়াব পাৰি। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰা ৰিপৰ্ট PI নিউজ। সাপ সোমাইছে বুলি মই জানো এইটো মুছাগুমিৰ হৈ কাৰণে মই আহিলোঁ আহি পেলাই সাপটোত চাইছোঁ এই ৰুমৰ ভিতৰত সোমাই আছিলে আৰু স্কুলখন চাফা কৰিছে। কালিৰ পৰা স্কুল আৰম্ভ হ'ব আৰু তৎকালীন সাপটো উলিয়াই পেলাই মই তেওঁলোকক বাহিৰ উলিয়াই দিলোঁ আৰু ভালকৈ সাপটো গুচি গ'ল। মোৰ হেডমাষ্টাৰ আছে, হেডমাষ্টাৰ ক'ব কৈছোঁ কেনেকৈ হৈছিলে, কি দেখিছিলে? ছাৰ তাৰমানে অহাকালিৰ পৰাই আমাৰ স্কুলখন খুলিব। খোলাৰ আগতে আমি গোটেই ষ্টাফ আৰু ৰান্ধনী গ্ৰুপ লৈ পেলাই ভাবিছোঁ আজি গোটেই চাফা চিকুণ কৰিম। চাফা চিকুণ কৰোঁতে আমি মানে ক্লাছৰুম খুলি পেলাই যেতিয়া আমাৰ ৰান্ধনীয়ে মানে মটৰৰ চুইচ দিব যায় তেতিয়া সাপডাল একদম উঠি যায়। উঠি পেলাই ভয়তে ছাৰ ডাঙৰ সাপ সোমাইছে। আমি যাওঁ, আমি চাওঁ যে বা সঁচাকৈ ডাঙৰ সাপ আমিতো নাজানো ছাৰ। তথা মই আপোনাক ফোন কৰিলোঁ। আপোনাক ফোন কৰোঁতে আপুনি ক'লে ঠিক আছে মই গৈ আছোঁ। গতিকে আপোনাক বহুত বহুত ধন্যবাদ। আপুনি এইটো নহয়, ইয়াৰ আগতেও এবাৰ আহি আমাৰ স্কুলত সাপটো ধৰি পেলাই আমাৰ ল'ৰা ছোৱালীক মানে বিপদৰ পৰা ৰক্ষা কৰিছে। সেইটো কাৰণে মই আমাৰ স্কুল তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপুনি সুন্দৰকৈ এই সাপৰ কোনো বিনিষ্ট নোহোৱাকৈ ছাৰ আপুনি যেনেকৈ সাপটো উলিয়াই পেলাই মুক্তি কৰিলে তাৰ কাৰণে সাপৰো ধন্যবাদ দিব আপোনাক, আমিও আপোনাক ধন্যবাদ দিছোঁ। আৰু এইটো মানে কি স্কুল পৰিৱেশটো চাফা চিকুণ কৰিবই লাগিব, যিহেতু কালিৰ পৰা আমাৰ স্কুল আৰম্ভ হ'ব। ছাৰ আমি 5 বাৰ পাইছোঁ ছাৰ। 5 বাৰ A+ পাইছে। আৰু কি লাগে? আৰু ছাৰ এইবাৰ ছাৰ আমি PMC এৱাৰ্ডো পাইছোঁ ছাৰ। PMC ইমান ধুনীয়াকৈ ৰাখিছে, পৰিৱেশটোও ভাল হৈছে। মই সোমাই আহি পেলাই পৰিৱেশটো ভাল হৈছে। আৰু এইটো মুছলাগুম সাপ বুলি কয়, এইটো দাৰাইজ বুলি কয় বেংগলী মানুহে, আৰু হলামাৰি বুলিও কয়। আৰু এইটো অবিষাক্ত সাপ। সেইকাৰণে আমি তাৰমানে ই আপোনাক ক্ষতি নকৰে, ই মানুহক ক্ষতি কৰিব পৰা ক্ষমতা তাৰ হাতত নাই। ই যদি এটা ভেকুৰী মাৰি খায়, এটা চৰাই মাৰিব পাৰে, কিন্তু তাৰ বিষ নাই, কিন্তু বিষ নোহোৱাকৈ মাৰিব বিচাৰে। সেইকাৰণে মই আপোনাক ক'লো এই সাপটো যদি কামোৰেও টিটেনাছ এটা ল'লে হ'ব, ইমান চিন্তা কৰিব লগা নাই। আৰু মই ধুনীয়াকৈ উলিয়াই দিছোঁ, কাৰণ এইটো আপোনাৰ সাপটো ইয়াত থকাটো আপোনাৰ কাৰণে ভাল, আপোনাৰ পৰিৱেশটোৰ কাৰণে ভাল। এই সাপটোৰ জেগাত যদি আজি বিষাক্ত সাপ হোৱাহেঁতেন আকৌ চিন্তাৰ কাৰণ হ'লহেঁতেন। কাৰণ যদি ফিটি সাপ হোৱাহেঁতেন বা ক'লা শংখ হোৱাহেঁতেন বা গোৱালা সাপ হোৱাহেঁতেন তেতিয়া অলপ চিন্তাৰ কাৰণ হ'লহেঁতেন। আৰু যিহেতু এইটো মুছলাগুম সাপ, এনেকুৱা এটা নহ'লে 10টা থকাতহে লাগে। আপুনি এইকাৰণে লাগে আপোনাৰ পৰিৱেশটো আৰু সুন্দৰ হ'ব। ইয়াত কুমতি নহ'ব, ইয়াত ভেকুলী নহ'ব, ইয়াত নেগুনি নহ'ব, ইয়াত এন্দুৰ নহ'ব, ইয়াত চিকা নহ'ব। এই গোটেইখিনি তাৰমানে ই আপোনাক ছেফলি কামখিনি কৰি থাকিব। যিখিনি আপোনাৰ ক্ষতিকাৰক এই কামখিনি ই কৰি থাকে সুকলমে। সেইকাৰণে আমি ইয়াক অসমীয়া মানুহে কওঁ বাৰী ৰখীয়া। বহুত মানুহে কয় ইয়াক বাৰী ৰখীয়া বুলি কয়। বাৰীখন ৰখাই থাকে, চকীদাৰ বেয়া বস্তুবিলাক আহিব নিদিয়ে, খাই দিয়ে, কুমতি পাই দিয়ে চব। সেইকাৰণে আপোনাৰ এই সাপটো সঁচাকৈ বৰ ভাল সাপ আৰু ভদ্ৰ সাপ। ভদ্ৰ সাপ বুলি কওঁ মই ওলাই গৈছে আপুনি মোৰ ভাষাত ভদ্ৰ সাপ। আপুনি ওলাই যায় সি আপোনাৰ কথা শুনি ওলাই আছে। আৰু মই এইকাৰণে তাক কৈছোঁ, সি কথা শুনেতো শুনে। আৰু ডাঙৰ কথা কি জানে, মই যাৰ ঘৰতে ধৰোঁ ৰেস্কিউ কৰোঁ, আৰু বহুতে সাপ ৰেস্কিউ কৰিছে মই দেখিছোঁ, বেগত নভৰাব, সাপটো ধুনীয়াকৈ তেওঁ বাৰী চকুতে এৰি থৈ আহিব, কাৰণ ইয়াৰ নামেই হ'ল বাৰী ৰখীয়া। ধন্যবাদ।